কটন কলেজ বিশ্ববিদ্যালয়ৰ যোগেদি আজি এই ফাংচনটো পাতিছে। মই অতি গৌৰৱ বোধ কৰিছোঁ যে মোক তালৈ নিমন্ত্ৰণ কৰিছিলে। মই নিজে যাব নোৱাৰোঁ, শৰীৰৰ ঠিক ভাল নহয়, সেইকাৰণে মই দুআষাৰ কথা কৈ আপোনালোকক অনুষ্ঠানটো উদ্বোধন কৰিম বুলি ঠিক কৰিছোঁ। হীৰেন্দ্ৰ ভট্টাচাৰ্য এনেকুৱা এজন মানুহ, তেওঁৰ মানে গুণৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। মই প্ৰথম তেওঁক লগ পাইছিলোঁ নেশ্যনেল হাইৱেত। মই আমাৰ এজন উকিলক লৈ ধুবুৰীলৈ গৈছিলোঁ এটা কেছৰ কাৰণে। ৰাস্তাতে ইফালৰ পৰা এখন জীপ আহিছে, তেওঁ ৰখালে, উকিলজনে তেওঁক ৰখালে, তেওঁ চিনাকি। তেওঁ নামি আহিলে, মানে সুদৰ্শন যুৱক, এটা স্মাৰ্ট, দেখিয়ে ভাল লাগি যায় মনটো। তেনেকুৱা ভালে মোৰ চিনাকি কৰি দিলে যে হীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ধুবুৰীৰ SP হৈ আহিছে নতুন, আৰু এলাহাবাদ ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ পলিটিকেল ছায়েন্সত পাছ কৰি আহিছে, খুব ভাল ৰিজাল্ট কৰি আহিছে। সেই তাতে মই থিয় হৈ আমি কথা পাতিলোঁ বহুত দেৰি। সেইখিনিত যথেষ্ট গছ গছনি আছে ৰাস্তাটোৰ দুইফালে। মই খালি কমেণ্ট কৰিছিলোঁ যে ইমান সুন্দৰ গছ গছনি আছে ইয়াত। তেওঁ মাত্ৰ হাঁহিলে, তেওঁ কৈছে যে আপুনি এইটো ফ্ৰণ্টটোৱে দেখিছে, ইয়াৰ পিছৰখিনি একো দেখা নাই নহয়, সেইখিনি দেখিলে বুজিলে ভিতৰত কি হৈছে। গছ গছনি কাটি মানুহ গোটেই বহি সেইটো মানে ইচ্ছামতে মাটিবোৰ গ্ৰাব কৰিছে। যি হওক, মই তেতিয়াই তেওঁৰ হেৰি দেখি মানে তেওঁৰ কি তেওঁ মই গুণমুগ্ধ এজন হ'ল। মই তথাপি আকৌ লগ পোৱাৰ আশাৰে আমি তাৰ পৰা মিলাই গ'লোঁ। তাৰ দুদিনৰ পিছত ময়ো আকৌ মাছ ধৰিবলৈ মানাছলৈ যাওঁ। মানাছত গৈ ৰেডি হৈছোঁ মই তলত, ইতিমধ্যে দেখিলোঁ তেওঁ আহিছে ৰেডি হৈ। বোলো তুমিও আহিবা নেকি মাছ ধৰিবলৈ? বৰ ভালেই হৈছে, একেলগে মাছ মাৰোঁ, আমি নিজৰ নিজৰ কথাবিলাক ক'ব পাৰিম। সেই তেতিয়া মোৰ আৰম্ভ হ'ল মাছ ধৰা। তাৰ লগত মই বহুত জেগালৈ গৈছোঁ, নোযোৱা জেগা নাই, মানে দুৰ্গম জেগালৈ গৈছোঁ। তাত সেইবিলাকত আমি মেইনলি মানে মাছ ধৰাটো পিছৰে কথা হয়। তাৰপিছত আমি তাৰ কেম্পত বহি জুই ফুৱাই আমি কথা পাতোঁ। তেওঁ মানে মই দেখিলোঁ মেইনলি তেওঁৰ আপত্তিটো হৈছে যে বিদেশী আহি পেলাই ইয়াত আমাৰ ইয়াত থিতাপি লৈছেহি, আমি একো কৰিব পৰা নাই। তেওঁৰ কিতাপবিলাক তেনেকুৱা হেৰি। মই তেতিয়াই মই কথাবোৰ বুজি তেওঁক ক'লোঁ যে তুমি হেৰি কৰা, কিতাপ লেখা। তেওঁ প্ৰথমতে সংকোচ কৰিছিলে যে কিতাপ লিখিলে কি হ'ব, মানুহে নপঢ়ে। মই বোলো আপুনি তুমি লেখাচোন। তাৰপিছত দেখিলোঁ তেওঁ সঁচাকৈ আৰম্ভ কৰিছে। ডাইনিং টেবুলত বহি লৈ কিতাপ পত্ৰ মেলি কেইবাখনো ভাল ভাল কিতাপ উলিয়ালে। তাৰ ভিতৰত মেইনলি গোটেইবোৰ বিদেশী যে থিতাপি লৈছেহি আমাৰ ইয়াত, আৰু কিছুদিনৰ পিছত আমি মাইনৰ সৈতে হৈ যাম। সেইবোৰ তেওঁ মানে খুব ডিটেইলছ এইবিলাক লিখিছিলে কিতাপবোৰ। কেইবাখনো কিতাপ ওলাই আহিছে। আমি মাছ মৰাটো মানে ছেকেণ্ডেৰী হ'ল। মাছ মৰাটো আমি যদিও যাওঁ হেৰি কৰি মাছ উঠে, আমি দুৰ্গম জেগাবিলাকত যাওঁ। তেওঁ মানে সাহসী মানুহ আছিলেতো, তেওঁ
মানে যেনেকৈ জেগা চাই 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 গৈছে ক'লৈকো কোনো নোযোৱা সেই তেনেকুৱা জেগা চাই গৈছে আৰু তেতিয়া আমি প্ৰত্যেক দিনাই কেম্পতে আমি এইবিলাক কথা আলোচনা কৰিছোঁ তেওঁ তাৰপিছত তেওঁৰ কথাবিলাক আছাম ষ্টুডেণ্টছ ইউনিয়নে সেইবোৰ কথাবোৰ টেক আপ কৰিছিল লাহে লাহে গৈ পেলাই অসম আন্দোলন ধৰিছিল সেইটো এটা যুগান্তকাৰী হেৰি এটা হ'ল মানে খুব ইম্পৰ্টেণ্ট 6 বছৰ আন্দোলনটো হ'ল তেতিয়া কিন্তু তেওঁ যে গুৰুজী আছিলে সেইটো তেওঁ বৰকে ক্লেইম কৰিব নোখোজে এতিয়া মঙলদৈ পাটোৱাৰী ধোৱালে যেতিয়া হেৰি ভোটাৰ লিষ্টখন ৰিনিউ কৰা হ'ল তেতিয়া ওলাই পৰিলে যে 40,000 বিদেশী তাত সোমাই আছে সেইটোৱে মানুহক চকু বেল খুৱাই দিলে তেতিয়া মানুহক আন্দোলনটোত জোৰ কৰি লাগিলে আৰু পাছেও সেইটো নিজৰ হেৰি বুলি পেলাই তাত হেৰি কৰিবলৈ আৰম্ভ কৰিলে ছাপৰ্ট দিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে আন্দোলনটো ইমান বেছি হেৰি হ'ল তেওঁক হেৰিয়ে গভৰ্ণমেণ্টে তেওঁ বুল হেৰি বুলি তেওঁকে এৰেষ্ট কৰিলে তেওঁ দেশৰ কাৰণে বাচিছে কিন্তু তেওঁকে এৰেষ্ট কৰিলে এৰেষ্ট কৰি পেলাই জেলবিলাকত ভৰাই থ'লে ইটো জেল সিটো জেল ঘূৰাই ঘূৰাই আৰু জেলত থাকোঁতে মই সদায় যাওঁ তাৰে তেওঁক মানে হেৰি লাগে জেলেপি খাবলৈ লাগে গতিকে মোক কয় যে আহিলে জেলেপি লৈ আহিব যিকেইটা জেললৈ গৈছোঁ মই মেডিকেল কলেজত এটা জেল খুলিছিলে আৰু ফাঁচী বজাৰটো জেলটো আছেই তেওঁক বাহিৰতো লৈ গৈছিলে সেইবোৰৰ পৰা তেওঁ বহুতখিনি মানুহৰ অপিনিয়নৰ কাৰণেই বহুতখিনি ৰেহাই পাই ওলাই আহিছিলে কিন্তু তেওঁ কথাবিলাক তেওঁৰ সলনি হোৱা নাছিলে তেওঁ সেই যে হেৰিটো ধৰিলে যে বিদেশী পঢ়িবলৈ দিলে আমি আমাৰ ইয়াত হেৰি নাথাকিব